যদি আপোনাৰ এখন গাড়ী আছে বা গাড়ী এখন ল'ম বুলি ভাবি আছে তো এই ভিডিঅ'টো আপোনাৰ কাৰণে। কাৰণ এখন গাড়ী আজিকালি লোৱাৰ পিছত তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বা আৰচিখন আপুনি কেনেকৈ পাব। তো যিহেতু আজিকালি পৰিবহণ বিভাগে আপোনাৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো বা আৰচিখন আপোনাৰ ঘৰলৈ নপঠিয়ায়, তো সেই আপুনি আৰচিখন আপুনি কেনেকৈ পাব। তো আজিৰ ভিডিঅ'ত মই সেইটোৱে আপোনালোকক দেখুৱাই দিম যে আপোনাৰ গাড়ীৰ আৰচিখন আপুনি আপোনাৰ মোবাইলত বা কম্পিউটাৰত কেনেদৰে ডাউনলোড কৰিব আৰু প্ৰিণ্ট কৰিব সেইটোৱে আজি দেখুৱাম। তো আৰু ডেইলি এনেকুৱা মোৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো এতিয়া আহোঁ আমি কম্পিউটাৰৰ স্ক্ৰীনলৈ। তো প্ৰথমে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব লাগিব, নহ'লে মজিলা ফায়াৰফক্স। তো ইয়াতে আপুনি লিখক এম পৰিবহণ। তো এম পৰিবহণ বুলি লিখক, তাৰপিছত এণ্টাৰ মাৰি দিয়ক। এণ্টাৰ মাৰাৰ পিছত আপুনি যিটো প্ৰথম দেখিছে নেক্সট জেন এম পৰিবহণ, ইয়াতে আপুনি ক্লিক কৰি দিয়ক। লিখাৰ পিছত যিটো প্ৰথমতে ওলাব তাতে আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ এইখন স্ক্ৰীন খোল খাই যাব। তাতে আপুনি যিটো আৰটিঅ হয় সেইটো চিলেক্ট কৰক। সেইটো বৰপেটা ক্লিক কৰি দিছোঁ মই। প্ৰচিড মাৰি দিয়ক। প্ৰচিড মাৰাৰ পিছত এইখন স্ক্ৰীন আহি যাব আপোনাৰ সন্মুখত। তো এইটো একো কৰিব নালাগে, তলৰ এইটো প্ৰচিড বটামত ক্লিক কৰি দিলে হৈ যাব। এইটো ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাৰ এইখন স্ক্ৰীন আহি যাব। ইয়াতে চাওক আপোনাৰ ওপৰত বহুকেইটা অপশ্যন আছে। তাতে আছে আপোনাৰ ডাউনলোড ডকুমেণ্ট। ডাউনলোড ডকুমেণ্টত যাওক আপুনি। এইটো প্ৰচেছিং হৈ আছে, প্ৰচেছিংটো কমপ্লিট হ'বলৈ দিয়ক, অলপ ৰখিব লাগিব। প্ৰচেছিং কমপ্লিট হোৱাৰ লগে লগে আমি ডাউনলোড ডকুমেণ্টত ক্লিক কৰিম। তো ডাউনলোড ডকুমেণ্টত ক্লিক কৰিছোঁ। তাৰপিছত আপুনি তলত দেখিব প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তাতে আপুনি ক্লিক কৰি দিয়ক। তাত ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নং আৰু আপোনাৰ চেচিছ নম্বৰ। তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মই চাই কেনে টাইপ কৰি আছোঁ। তো ইয়াতে মই ৰেজিষ্ট্ৰেশ্যন নংটো টাইপ কৰি আছোঁ। তাৰপিছত লাগিব আপোনাৰ চেচিছ নম্বৰ, লাষ্ট 5টা সংখ্যা। গাড়ীৰ যিটো আপোনাৰ চেচিছ নম্বৰ থাকে সেইটো আপুনি আপোনাৰ গাড়ীখন লোৱাতে যিটো ডকুমেণ্ট দিছিলে, কাগজ এখন দিয়ে, তাতে আপুনি চাই ল'ব পাৰিব। তাতে লিখা থাকে। নাইবা আপুনি আপোনাৰ গাড়ীটো চাব পাৰিব। গাড়ীৰ যদি 4 চকীয়া হয় আপোনাৰ বহা ছিটৰ ৰাইট চাইডে তলত থাকে, আৰু আপোনাৰ যদি বাইক হয় তেনেহ'লে আপোনাৰ যিটো টেংকি থাকে টেংকিৰ আগফালে থাকে, য'ত চাবি দিয়ে তাৰ তলত থাকে, আপুনি চাই ল'ব। তো এইখিনি কৰাৰ পিছত চেণ্ড OTP মাৰিব লাগিব। OTPটো আপোনাৰ গাড়ীখন লোৱাতে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰত গুচি যাব, বা আধাৰ কাৰ্ডত যিটো আপোনাৰ লিংক আছে মোবাইল নাম্বাৰ, তো সেইটোত গুচি যাব। তো আপুনি OTPটো ইয়াত টাইপ কৰি দিয়ক। টাইপ কৰি দিয়াৰ পিছত তলত দেখিব শ্ব' ডিটেইলছ বুলি থাকিব। শ্ব' ডিটেইলছত আপুনি ক্লিক কৰি দিয়ক। তো এইখনেই হৈছে আপোনাৰ আৰচি বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো এনেকৈ আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন প্ৰিণ্ট কৰি ল'ব পাৰিব। তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।